Okay. Congratulations. Thank you, sir. Thank you, sir. আৰু সকলোকে কংগ্ৰেচুলেশ্যন মই তোমালোকক এই কাৰণে কৈছো যে ইউ আৰ নাও ষ্টাডিং ইন ওৱান অফ দ্য প্ৰিমিয়াৰ ইনষ্টিটিউট অফ নট অনলি আছাম ইন ইণ্ডিয়া বুজিছে আমি যেতিয়া ইয়াতে পঢ়ি আছিলো ইয়াতে অসমৰ ষ্টুডেণ্ট ধেমাজি লখিমপুৰ নহয় কেৰেলাৰ ষ্টুডেণ্ট পঢ়ি আছিলে ইয়াতে গতিকে বুজিছানে তোমালোকে এইটো কথা কেতিয়াও ভাবিব নালাগে যে গুৱাহাটীত গ'লেহে এচিএছ লাগিব দিল্লী গ'লেহে ইউপিএছচি লাগিব এনেকুৱা কথা নহয় এইটো লেভেলৰ এডুকেশ্যন ডিব্ৰুগড়ত তোমালোকে বহি পাই আছে আৰু কোনোবা যদি আহিব পৰা নাই সি থ্ৰু অনলাইনো তেওঁলোকে এক্সেছ কৰাই আছে গতিকে তোমালোকক ফাৰ্ষ্ট সেইকাৰণে কংগ্ৰেচুলেট কাৰণ ইমান এটা টাফ পৰীক্ষা এটা পাছ কৰি ইয়ালৈ আহিছা গতিকে এইটো এটা ফাৰ্ষ্ট ফেজ ইয়াৰ পিছত আৰু ফেজ আহি থাকিব আৰু মোৰ কাহিনীটো ক'ব গৈছে ষ্টৰী মোৰ মানে সাংঘাতিক উত্থান পতন মই গোটেইখিনি এক্সপেক্ট এতিয়াই অলপ ক'বলৈ দিগদাৰ হ'ব কিন্তু যদি মই ক'বলৈ যাওঁ মানে বহুত বেছি সময় লৈ এইটো থাকে 2 ঘণ্টা 3 ঘণ্টা লাগিব গতিকে ইমানখিনি সময় নলওঁ মানে 12 ফেইলতকৈ সাংঘাতিক কাহিনী এটা কিবা এটা ওলাব চাইছা নহয় 12 ফেইল ঠিক আছে ঠিক আছে মোৰ ফাৰ্ষ্ট লাষ্ট মোৰ 3-4 ইয়াৰ্ছৰ কাহিনীটো যদি মই সামাৰাইজ কৰিব পাৰোঁ কেতিয়াৰ পৰা মই ইনষ্টিটিউটত আহিছিলোঁ আৰু কেনেকৈ লগ পালোঁ এই দিনটো ধৰি মই লগ কৈ আছোঁ ঠিক আছে অ'কে সকলোৱে শুনি পাইছা মোৰ মাতটো ভালকে একো প্ৰব্লেম নাই একেবাৰে শেষৰজন ডিঙিত গামোচা লৈ আছা কি নাম তোমাৰ বুঢ়ীন্দ্ৰ গোহাঁই ঠিক আছে ভাল ক'ত ঘৰ জকাই বহুত বিখ্যাত এখন ফৰেষ্ট আছে ন তাতে বহা অ'কে বহা আৰু এইফালে একেবাৰে শেষৰজন কি নাম আজিজ বৰ্মন আজিজৰ ঘৰ ক'ত বৈৰাগী মত অ'কে বহা বঢ়িয়া আৰু সকলোৰ লগত চিনাকি হ'বলৈ এজনকে চিনাকি অকণমান সময় বেছি গুচি যাব তোমাৰ লগত কথা পাতো আৰু বাৰু মই এতিয়া জাৰ্ণিটোৰ কথা কওঁ তেতিয়ালৈকে আগতেও কেতিয়াবা ভাবিছিলোঁ যেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলোঁ অকণমান শুনিছিলোঁ আৰু চিভিল ছাৰ্ভিচৰ কথা যে এনেকুৱা ধৰণৰ এটা ছাৰ্ভিচ আছে য'তে মানে আমি ধৰক পিপলছ ৱেলফেয়াৰৰ কাৰণে আমি কাম কৰিব পাৰোঁ বা মানুহৰ কাৰণে কাম কৰিব পাৰোঁ উইদিন দ্য ছিষ্টেম কাৰণ মানুহৰ কাৰণে কাম কৰিবলৈ বহুত ৱে থাকে তোমালোকক হয়তো কেতিয়াবা ইণ্টাৰভিউত সুধিব হোৱাই চিভিল ছাৰ্ভিচ কাৰণ কোনোবাই NGO খুলিও ছাৰ্ভিচ কৰিব পাৰে হয় নে নহয় কোনোবাই ধৰা নিজৰ পকেটৰ পইচাৰো ছ'চিয়েল ছাৰ্ভিচ কৰিব পাৰে কিন্তু সেইবোৰ কি হয় ছাষ্টেইনেবল হয়তো নহয় আজি যদি ছাৰে তেওঁৰ পকেটৰ পইচাৰে চিভিল ছাৰ্ভিচ কৰিবলৈ যায় তেওঁৰ হয়তো কোনোবাই আকৌ ছাৰ্ভিচ দিব লাগিব ওলটাই গতিকে অকল ছাৰ বুলিয়ে নহয় আমাৰ ক্ষেত্ৰতো হয়তো গতিকে এটা চৰকাৰী আমাৰ কিমান বেছি টেক্স কালেকশ্যন হয় ইণ্ডিয়াত হাজাৰ কোটি টকা হয় নহয় 3.5 ট্ৰিলিয়ন আমাৰ ইকনমি হয় এটা গতিকে ইমানখিনি পইচা কিদৰে সৎ ব্যৱহাৰ কৰিব পাৰি সেইখিনিৰ কামটো চিভিল ছাৰ্ভেণ্টৰ পলিচি মেকিং তেওঁলোকে কৰিব অবভিয়াছলি তেওঁলোকক নিৰ্দেশ দিব কোনে আমাৰ পলিটিকেল এক্সিকিউটিভ নামে মানে কি হৈছে আমাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ হয় নে নহয় এইখিনি কথা চাগে পঢ়িছা তোমালোকে আৰু সেইখিনি বাৰু যি কি নহওক সেয়াই মানে চিভিল ছাৰ্ভিচৰ কাৰণে অকণমান হেঁপাহ জাগিল গ্ৰেজুৱেশ্যন মই কৰিছিলোঁ মই গ্ৰেজুৱেশ্যনৰ পৰা আৰম্ভ কৰিছোঁ গতিকে বেছি একদম নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি নিদিওঁ ঠিক আছে তোমালোকৰ দেৰি হৈ যাব নহ'লে গ্ৰেজুৱেশ্যন মই কৰিছোঁ BSc ইন জুলজি প্ৰাণী বিজ্ঞান ঠিক আছে তাৰপিছত মই MSc কৰিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা কোনোবা চাগে ডিব্ৰুগড় আছাওৰিয়াত মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা MSc কৰিলোঁ লাইফ চায়েন্স ডিপাৰ্টমেণ্টৰ পৰা জীৱ বিজ্ঞান বিভাগ তাৰে প্ৰাণী বিজ্ঞান তাৰমানে জুলজিৰ পৰা আৰু তাৰপিছতে মই PhDত এনৰোল হৈছিলোঁ আৰু এতিয়াও হৈ আছোঁ বাৰু আৰু তাৰ লগতে মই এতিয়া বৰ্তমান এটা কাম কৰিছোঁ ICMR বুলি কয় শুনিছা চাগে তোমালোকে ICMR প্ৰজেক্ট চাইণ্টিষ্ট ৰূপে কাম কৰি আছোঁ গতিকে মোৰ লাইফতো বহুত বেছি উত্থান পতন আহিছিল বিভিন্ন ধৰণৰ হাৰ্ডশ্বিপ আহিছিল ছাৰেও গম পাই মই মাজে মাজে শ্বেয়াৰ কৰোঁ ছাৰ মোৰ বহুত কষ্ট হৈছে কি কৰোঁ মই ছাৰে চলিউশ্যন দিয়ে তেতিয়া আৰু গতিকে এইটো এটা মানে এটা টান জাৰ্ণিটো এটা কষ্ট গতিকে আপছ এণ্ড ডাউনছ আহিব কিন্তু ছাৰসকলে তোমালোকক গাইড কৰি ৰাখিব যিকোনো তোমালোকৰ এই ক্ষেত্ৰত কি প্ৰব্লেম হৈছে কি নাই হোৱা প্ৰব্লেম কাৰণ সকলোৰে লাইফতে থাকে হয় নে নহয় বাৰু এতিয়া মই BSc MSc কথা ক'লো এতিয়া কি কৰি আছোঁ সেইটোও ক'লো আৰু জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে 2000 মোৰ যিমান দূৰ মনত আছে আমাৰ এখন ইউনিয়ন আছিল 2016-17ত ছাৰসকলক মই তেতিয়া ফাৰ্ষ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিত এটা অডিটৰিয়াম আছে ৰংঘৰ মই ৰংঘৰত লগ পাইছোঁ আৰু সেই ইভেণ্টটো ফটোগ্ৰাফী মই এটা সময়ত খুব ফটোগ্ৰাফী কৰিছিলোঁ ইউথ ফেষ্টিভেলৰ কিবা মেডেল কিবা কিবি পাইছিলোঁ সেইটো বাৰু বেলেগ এটা ছাইড ঠিক আছে মোক তেতিয়া ফটোগ্ৰাফী কভাৰ কৰিবলৈ কৈছিলে বেক ইন 2016-17 মানস প্ৰতিম দত্ত এণ্ড শৈলজিৎ বৰগোহাঁই আপোনাৰ মনত পৰিছে চাগে তেওঁলোক GS প্ৰেচিডেণ্ট আছিলে গতিকে তেতিয়াই মই সাজিদ ছাৰক ফাৰ্ষ্ট পাইছিলোঁ আৰু খুব মানে ইনস্পায়াৰ কৰিলে ছাৰে যে চিভিল ছাৰ্ভিচ ল'ব পাৰি কিন্তু তেতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ ভাবিলোঁ অকণমান এই যদি পাৰ্টটো মই শেষ কৰি ল'ব পাৰোঁ অলপ বেটাৰ হ'ব আৰু যেতিয়াই মোৰ মাষ্টাৰ ডিগ্ৰী শেষ হ'ল 2018ত মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ তাৰপিছত মই লাহেকৈ অকণমান এনেই ইফাল কৰি আছোঁ আৰু মই এটা কথাতে মোৰ আৰু এটা পাৰ্ট আছে মই এটা সময়ত ছাত্ৰ নেতাও আছিলোঁ ছাৰে ইতিমধ্যে কৈ গৈছে বাৰু ষ্টুডেণ্ট লিডাৰ I was Vice President of Dibrugarh University Student Union back in 2017-18 গতিকে মোৰ এই জাৰ্ণিটো বৰ সাংঘাতিক মানে প্ৰথমতে ছাত্ৰ এজন মধ্যমীয়া ছাত্ৰ ইমান ব্ৰিলিয়েণ্ট নহয় মানে ফাৰ্ষ্ট বেঞ্চাৰ নহয় এই ছাত্ৰ তাৰপিছত ছাত্ৰ নেতা ইলেকশ্যন খেলিলোঁ ইলেকশ্যন জিকিলোঁ
তাৰপিছত ছাত্ৰ নেতা হৈ খুব ঘূৰিলো, বহুত আন্দোলন কৰিলো কিবা কিবি। তাৰপিছত কি হ'ল, আকৌ যেতিয়া চিৰিয়াছনেছটা আহিলে লাইফত যে আন্দোলন বা ছাত্ৰ নেতা হৈ মই হয়তো মোৰ সেই লাইনটোত মোৰ যাবলৈ ইমান ইচ্ছা নাই, গতিকে ভাবো আকৌ চিভিল চাৰ্ভিচ চুজ কৰিলো। আৰু সেইদিনাই ছাৰক মই ফোন কৰিছো, ছাৰ মই আপোনালোকৰ ইনষ্টিটিউট আহি আছো, মোক গাইড কৰিব লাগিব। কেনেকে কৰে কি কৰে সেইটো ছাৰসকলে সকলো এৰি দিছো মই। আহি আছিফ ছাৰৰ লগত, সাজিদ ছাৰৰ লগত কথা পাতিলো। ছাৰে তেতিয়া মানে মোক পৰামৰ্শ দিলে যে মই এটা এনৰলমেণ্ট এটা কৰি লওঁ। মই তেতিয়া কৰি ললো। কিন্তু তাৰপিছত আনফৰ্চুনেটলি কি হ'ল, লাহে লাহে 2019ৰ কথা কৈ আছো, প্ৰথমতে আহিলে কাহ, 2019 কাহ মনত আছে নহয়। তাৰপিছত আহিলে কি, এটা সাংঘাতিক, চব বন্ধ হৈ গ'ল, কৰোণা। গতিকে কাহ কৰোণাৰ মাজতে সেই মানে আমি আকৌ কণ্টিনিউ কৰিলো, অনলাইন ক্লাছ হৈ থাকে, কিন্তু অকণমান মনো নাযায়। সেইটো সময়ত অকল গোটেই দিনটো সময় নহয়। আৰু এটা কথা কয়, যাৰ বোলে কাম নাই তাৰ সময় নাই, কিন্তু যাৰ মানে সময় বহুত বেছি তাৰ সঁচাকে মানে কাম নাই। কথাটো বুজি পাইছানে কি কৈছো? গোটেই দিনৰ দিনটো সময়, টাইম পাছ কৰিবলৈ বহুত বেছি টাইম, গতিকে প্ৰডাক্টিভ কামখিনি থাকি গৈছিল। গতিকে তাৰপিছত লাহেকে ছাৰহঁতৰ লগত কথা পাতি অকণমান চিৰিয়াছনেছ আহিল। ফাৰ্ষ্ট প্ৰিলিমছ দিলো, প্ৰিলিমছ ক্লিয়াৰ হ'ল, মেইনছ দিলো, মেইনছ ক্লিয়াৰ নহ'ল। আকৌ নেক্সট টাইম এবাৰ, তাৰপিছত আকৌ ছাৰক ফোন কৰিছো, ছাৰ মোৰ যোৱা বছৰ ক্লিয়াৰ নহ'ল, মই কি কৰোঁ? ছাৰে কৈছে একো নাই, তুমি একো চিন্তা কৰিব নালাগে, তুমি অলৰেডি এনৰোল ষ্টুডেণ্ট ফাউণ্ডেশ্যন কৰ্চৰ, জাষ্ট এটা মানে তোমাৰ ইমেইলটো দি দিয়া, মই চব তোমাক মেটেৰিয়েল দি থাকিম, প্ৰভাইড কৰি থাকিম। গতিকে মই ছেকেণ্ড এটা আকৌ মেইনছ এবাৰ লিখিলো, যিমান পাৰিছো চেষ্টা কৰিছো। ছাৰে অকল শিকাই কিদৰে লিখিব লাগে, লিখা পেটাৰ্ণটো খুব এটা ইম্পৰ্টেণ্ট, গম পোৱা নহয়? কাৰণ আমাৰ যিটো প্ৰিলিমছৰ মাৰ্কছ, সেইটো গৈ ফাইনেল কাউণ্ট নহয় আমাৰ, কিন্তু প্ৰিলিমছটো কোৱালিফাই কৰিবই লাগিব, কাৰণ প্ৰিলিমছ নিদিয়াকৈ কোনো মেইনছ দিব নোৱাৰে, হয় নে নহয়? প্ৰিলিমছো সমানেই বেছি গুৰুত্বপূৰ্ণ। গতিকে ছাৰহঁতে শিকাই থাকিল কিদৰে লিখিব লাগে। মই কেতিয়াবা এনেকুৱাও আছিলো যে মই খৰখেদাকে আনচাৰ কিছুমান লিখি আনো, মই কাৰণ ক্লাছৰ পেটাৰ্ণটো ফ'ল' কৰিব পৰা নাছিলো, মোৰ লেব ৱৰ্ক থাকে। যেতিয়াই মই কুৱেশ্যন পেপাৰ এখন পাওঁ, মই তাতে এফৰ বা যি নাপাওঁ মই লিখো, আহি পটককৈ অফিচত দি যাওঁ যে মোক এখন চাই দিয়ক, যেনেকৈ কৰি হ'লেও মই আকৌ ওলাই গুচি যাওঁগে। গতিকে তেওঁলোকে তেতিয়া চাই দিলে। কেইবাজনো ফেকাল্টি বাৰু এতিয়া এইটো মুমেণ্টত নাই, ইছালাম মেম, ফৈজল ছাৰ আছিলে, মহাশ্বেতা তেখেত আছিলে, অনলাইনত কৰাইছিল। অ'কে গতিকে তেনেকৈ মোৰ জাৰ্ণিটো আৰম্ভ হ'ল। আৰু লাইফত যিহেতু ছেটবেক আহে, ছেটবেক মোৰো আহিব লগা আছিলেই। গতিকে লাষ্ট যিটো মেইনছ, সেইটো মোৰ ক্লিয়াৰ নহ'ল। আকৌ অকণমান দিন ছেটবেক থাকিলে, কিন্তু আকৌ আৰম্ভ কৰিলোঁ। ছাৰক ক'লো, ছাৰ মোক টেষ্ট চিৰিজ দিয়ক এবাৰ, কাৰণ আকৌ ফাউণ্ডেশ্যন কৰ্চৰ একেখিনি কিতাপ আৰু কিমান পঢ়িম। আৰু এইখিনিতে এটা মই কথা কৈ থওঁ দেই, আমাৰ ACS একাডেমীৰ যিটো ফাউণ্ডেশ্যন কৰ্চৰ মেটেৰিয়েল, ওৱান অফ দ্য বেষ্ট মেটেৰিয়েল। কিন্তু এইটো তোমালোকে একেবাৰে যদি ফ'ল' কৰা, ছাৰে এইটো নিজাতে তৈয়াৰ কৰা এটা মেটেৰিয়েল। পৰীক্ষাৰ আগতে কি কৰোঁ, আমাৰ লক্ষ্মীকান্ত ইমান শকত কিতাপ শেষ কৰিব নোৱাৰোঁ, এই ছাৰে দিয়া এখন 146 পেজ নেকি ইণ্ডিয়ান পলিটি আছেই চাগে কাৰোবাৰ হাতত, এইখন লৈ যাওঁ য'ত হ'লেও পৰীক্ষা হ'লেও। আৰু এখন যদি কেনেবাকৈ নিব নোৱাৰোঁ, ইয়াৰ PDF অনলাইন ভাৰ্চন থাকে, সেইবোৰ লৈ যাওঁ আমি। গতিকে এইখনে মানে সাংঘাতিক হেল্প কৰিব তোমালোকক। আমাৰ যিটো ফাউণ্ডেশ্যন কৰ্চৰ মেটেৰিয়েল, সেইটোৰ নিচিনা ষ্ট্ৰং মেটেৰিয়েল মই বেলেগ ইনষ্টিটিউটৰ মই এইটো মুমেণ্টত কৈছোঁ, মই দেখিছোঁ কিছুমানৰ, কাৰণ নোট শ্বেয়াৰ কিবা কিবি গ্ৰুপত হৈ থাকে, কিন্তু আমাৰতো নিচিনা নাই মানে এইটো লেভেলত। গতিকে তোমালোকে এইটো ফ'ল' কৰা। মেইনছৰ কথা মই নকওঁ, প্ৰিলিমছ তোমালোকৰ একেবাৰে হ'ব, কাৰণ মেইনছত তোমালোকৰ লিখিব লাগিব। লিখা পেটাৰ্ণটো ছাৰহঁতে তোমালোকক পৰীক্ষাত গৈ লিখি দিব নোৱাৰে, এইটো তোমালোকৰ ধৰা ইনষ্ট্ৰাকশ্যনটো ফ'ল' কৰিবই লাগিব। গতিকে মোৰ কাহিনীটো আকৌ ৰিজিউম কৰিছোঁ বাৰু, অকণমান ডিষ্ট্ৰেক্ট হৈ গৈছিলোঁ। কাহিনীটো তাৰপিছত আহিলে এইবাৰ 2024, এনেকুৱা সময় ধৰা এতিয়া মোৰ অকণমান, বা আমাৰ হ'লেও ল'ৰাবোৰ বা ছোৱালীখিনিয়ে হওক, আজিকালি অলপ চিন্তা এটা থাকে, কি কৰিম এতিয়া, এমপ্লয়মেণ্ট লাগে, উপাৰ্জন কৰিব লাগে অকণমান, হয় নে নহয়? আছে, সকলোৰে চিন্তা আছে, ল'ৰা হওক ছোৱালী হওক, কথা নাই নহয়। মই মাজতে এনেকুৱা অৱস্থা আহিলে, মই মাজতে ছাৰক কওঁনে কৈছোঁ কথাটো, অ'কে জব বিচাৰি ছাৰক মই ফোন কৰিছোঁ, ছাৰ মোক কিবা এটা সোমোৱাই দিয়ক, মোৰ মানে পইচা ল'বলৈ বেয়া লাগিছে। আৰু মানে ধৰা এনেকুৱা নহয় যে ধৰা মোক ঘৰৰ পৰা পইচা দি দিয়ে বা তেনেকুৱা নহয়, কিন্তু মোৰ ধৰা অকণমান বেয়া লাগে। আৰু এই ছাৰক তেতিয়া মই ফোন কৰিছোঁ, ছাৰে ইয়াতে মই ধৰা অনলাইন ক্লাছ বা যিকোনো ক্লাছ কৰিম, কিন্তু তাৰপিছত মোৰ কিবা এটা নিমিলিলে, মই ক্লাছটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, অফলাইন নোৱাৰিলোঁগৈ মই কৰিবলৈ। গতিকে তেনেকুৱাও অৱস্থা হৈ যায় কেতিয়াবা। গতিকে তোমালোকে খুব বঢ়িয়া অপৰচুনিটি পাইছা, মোৰ নিচিনা 3বাৰলৈকে দিবলৈ ৰ'ব নালাগে, একেবাৰতে ক্লিয়াৰ কৰা, গোটেইখিনি ওলাই যোৱা। আৰু খুব সম্ভৱ চাগে এইবাৰ ভেকেঞ্চিও অলপ বেছি থাকিব, এইবাৰতো খুব কম আছিল এইবাৰ 235 চব মিলাই। তাৰ মাজতে আকৌ ভাগ আছেই নহয়, ACSৰ বেলেগ, আকৌ APSৰ বেলেগ, হয় নে নহয়? APS কোনোবা আছে নেকি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ইয়াতে? APS মই ভাবিছিলোঁ ছোৱালী এগৰাকী হাত দাঙিব কোনোবা, এইফালে ন, ভাল, খুব ভাল লাগিছে। বাৰু সেইখিনি কাহিনী হওক। এইবাৰ মানে মই এনেকুৱা হেক্টিককৈ পৰীক্ষাটো দিলোঁ যে এইবাৰ স্লেট বুলি এটা পৰীক্ষা আছে, নাম শুনিছা নেকি তোমালোকে?
হয় নহয় ষ্টেট লেভেল এলিজিবিলিটি কম্বিনেশ্যন এক্সামিনেশ্যন আৰু সেই টেষ্টটোৰ এইবাৰ ডেট হৈছিলে 17 মাৰ্চ 2024 শ্লেটৰ ডেট পৰিছিলে আৰু একেদিনা APSC ডেটো পৰিছিলে তাৰপিছত অকণমান আবেদন কৰা হ'ল বিভিন্নজনে ক'লে APSC ডেটটো এদিন পিছুৱাই দিলে 18 মাৰ্চত APSC ডেট হৈ গ'ল আৰু মোৰ কি হ'ল মই আকৌ এমপ্লয়মেণ্টৰ কথা কৈছোঁ নিজৰ উপাৰ্জন এটা লাগে ভেকেঞ্চি এটা ওলাইছিলে মই এটা ICMR প্ৰজেক্টত কাম কৰিছোঁ ছাৰে জানে ছাৰে মোৰ ইচ এণ্ড এভৰি আপডেট মোৰ খবৰ লৈ থাকে ফ্ৰেণ্ড মই কেতিয়াবা গতিকে কি হ'ল সেই যিটো এটা ইণ্টাৰভিউ দিব লগা আছিলে সেই ইণ্টাৰভিউটোৰ ডেট আছিলে 15 মাৰ্চ দেই তোমালোকে টাইমলাইনটো মনত ৰাখিবা 15 মাৰ্চ মই ICMR প্ৰজেক্টৰ ইণ্টাৰভিউ দিছোঁ গধূলিকে গম পালোঁ I was selected for the ICMR interview মই তিনচুকীয়াত দি লাহেকে আকৌ ডিব্ৰুগড় ঘূৰি আহিলোঁ ঘূৰি আহি আকৌ ৰাতি কৈছে যে কাইলৈ জইন কৰিব লাগে 6 ঠিক আছে yes 15 মাৰ্চ শুক্ৰবাৰ ইণ্টাৰভিউ দিছোঁ বেলেগ এটা চাকৰিৰ 16 মাৰ্চ মই গৈ জইন কৰিছোঁ তিনচুকীয়াত 17 মাৰ্চ মোৰ আছিলে স্লেট আৰু 18 মাৰ্চ আৰু আছিলে মোৰ APSC প্ৰিলিমছ গতিকে সেইকেইদিন মানে বৰ বেলেগ এটা অৱস্থা গতিকে এনেকুৱা সময়ো আহিব কিন্তু তোমালোকে গিভ আপ কৰি দিলে নহ'ব আৰু সেইটো সময়ত বাৰু মই স্লেট লাষ্ট 2 বছৰ ধৰি এটেম্প কৰা নাছিলোঁ গতিকে মই ভাবিলোঁ এইবাৰ মই স্কিপ কৰি দিওঁ যিহেতু APSCতে লাগি আছোঁ ইমান দিন আকৌ এটা ট্ৰাই কৰোঁ টাইমলাইনটো বুজি পাইছে নহয় আৰু তাৰপিছতে কি হ'ল এইবাৰ APSC ৰিজাল্ট দিয়া অকণমান দেৰি হ'ল কাৰণ ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগিলে এইবাৰ ইলেকশ্যন হৈছিলে আৰু কামটো এনেকুৱা কাম পাইছোঁ এইটো কামত অকল ঘূৰি ফুৰিব লাগে ফিল্ড ৱৰ্ক বহুত বেছি থাকে শদিয়াৰ নাম শুনিছা শদিয়ালৈ নাযাবা কিবা ফুল এটা নাখাব কয় নহয় কি ফুল দেখিছা নেকি হট ফুল নাই দেখা ন মোৰ দেখা নাই বাৰু দেই শদিয়াত বহুত দিন থাকিলোঁ হট ফুল কিন্তু নেদেখিলোঁ বাৰু শদিয়াত থাকিলোঁ তাৰ এইবোৰ চব প্ৰিলিমছ দিয়াৰ পাছত তাৰপিছত ডিব্ৰুগড়ত কাম কৰিলোঁ বহুত দিন তিনচুকীয়াত কাম কৰিলোঁ কাৰ্বি আংলঙত কাম কৰিলোঁ তাৰ মাজে মাজে পৰীক্ষাবোৰো চলি আছে গতিকে তাৰ মাজতে গৈ আকাংক্ষিত খবৰটো আহিলে যে ফাৰ্ষ্ট 19 অক্টোবৰত ৰিজাল্ট দিছে মেইনছৰ তাৰপিছত এতিয়া তোমালোকে ফাইনেল ৰিজাল্টটো গম পোৱাই আৰু দিছ ইজ মাই ফাৰ্ষ্ট ভাইভা আগতে মই কেতিয়া ভাইভা দিয়া নাছিলোঁ ছাৰে মোক তেতিয়া কথা এটা কৈছিল হেউজ তুমি যদি ভাইভালে যোৱা তোমাৰ চিলেকশ্যন হৈ যাব মই কেতিয়াবা মানে ধৰক নিজৰ ওপৰত চেল্ফ ডাউট বহুত হয় কেতিয়াবা একদম সঁচা মই মানে অকল ব্ৰাইট চাইডটো নকওঁ ইয়াৰ মানে অকণমান তোমালোকৰ মাজে মাজে ডিমটিভেশ্যন আহিব কিন্তু তেতিয়া তোমালোকক ছাৰসকলে হেল্প কৰিব কাৰণ এটা ফেজ হয় এটা পৰীক্ষা হয় নে নহয় তেতিয়া ছাৰে মোক কৈছে যে তোমাৰ ভাইভা দিলে ক্লিয়াৰ হ'ব মই কিন্তু শুনি ভাল লাগে কথাটো কিন্তু মই অলপ বিশ্বাস নকৰোঁ মইনো কি ইমান ভাল ভাইভা দিম বাৰু এইবাৰ মই ভাইভা দি উঠি অকণমান সোমাই আছোঁ লাজতে মানুহক কোৱাই নাই যে মই পৰীক্ষা দিবলৈ গৈছিলোঁ লাজ লাগিছে পৰীক্ষা কাৰণ মানুহে আজিকালি বেলেগ পৰীক্ষা নহ'লে ভাইভাত কি সুধিছিলে চবেই সোধে আপোনাক ভাইভাত কি সুধিছিলে বাৰু মোক ভাইভাত কি সুধিছিলে সেইখিনি পিছত কেতিয়াবা ক'ম সেইটো আজি বাদ দিছোঁ গতিকে তাৰপিছত ৰিজাল্ট ল'লে তাৰপিছতে তোমালোকৰ আগত আজি এই ছাইডটোৰ পৰা মোৰ এইফালে অহা বেছি দিন হোৱা নাই গম পাইছা নহয় এই 5 ডিচেম্বৰটো যদি অকণমান কিবা এটা হ'লহেঁতেন মই আকৌ তোমালোকৰ লগতে বহি থাকিলোহেঁতেন গতিকে হয়তো হাৰ্ডৱৰ্ক আৰু লগতে কেতিয়াবা লাকটো অকণমান ফেভাৰ কৰি যায় চাগে কেতিয়াবা এবাৰ যদি কপাল অকণমান ভালো আছিলে আৰু ইয়াৰ্ছত মানে মই বহুত দিন ধৰি এই লাইনটোত যিহেতু লাগি আছোঁ ইমান দিনে চাগে কিবা এটা অকণমান ডেভেলপ হ'ল যিটো কাৰণে এক্সামিনাৰ হয়তো মোৰ কপিখন ভাল পালে বা কথা পাতি চাগে অকণমান ভালেই পালে কিন্তু মই অকণমান মোৰ লগত কথা পাতি বেয়া পালে নেকি বুলিহে ভাবিছিলোঁ কিন্তু পিছত গম পালোঁ যে কথা পাতি ভালেই পাইছিলে চাগে কাৰণ মানে ইণ্টাৰভিউৰ যিকেইজন এনেকুৱা এটা নিউট্ৰেল ফেচ লৈ থাকিব তোমাক ভাল পাইছে নে বেয়া পাইছে তোমালোক এক্সপ্ৰেছ নকৰে মানে খুব বেছি নিউট্ৰেল হৈ থাকে তেওঁলোক স্মাইলিং ফেচ বাট বহুত ধুনীয়াকৈ নিউট্ৰেল গতিকে তোমালোকেও এইখিনি এক্সপিৰিয়েঞ্চ কৰা আৰু আগবাঢ়ি যোৱা মই নিজে ইংৰাজী মাধ্যমত দিছিলোঁ আৰু এটা কথা কৈ থওঁ মাধ্যম কেতিয়াও অন্তৰায় নহয় যিটো কয় ন আমাৰ মাধ্যম মানে অসমীয়াত পঢ়োঁ বা ইংৰাজীত পঢ়োঁ মই নিজে অসমীয়া মিডিয়ামত পঢ়া ক্লাছ 10লৈকে সৌমাৰজ্যোতি বিদ্যালয় বুলি কয় তিনিচুকীয়াৰ যদি কোনোবা আছা গম পাবা মই নিজে অসমীয়া মিডিয়ামত পঢ়া ক্লাছ 10লৈকে দেন মই শিফ্ট কৰিলোঁ ইংলিছলৈ গতিকে মই জীৱনৰ 12 বছৰ মানে কিমান আৰু নাৰ্চাৰীৰ পৰা 10লৈকে 12 বছৰ হ'ব চাগে 12 বছৰ পঢ়িছোঁ অসমীয়াত আৰু পিছৰ এতিয়া PhD লৈকে সকলো পঢ়িছোঁ ইংলিছত যদিও তোমাৰ কনচেপ্ট বহুত বেছি ক্লিয়াৰ থাকে কথাখিনি যদি তুমি জানা তুমি ইংৰাজীতে জানা অসমীয়াতে জানা সেইটো মেটাৰ নকৰে এতিয়া তোমাৰ নামটো আজি ইংৰাজীত বেলেগ অসমীয়াত বেলেগ হ'ব জানো নহয় হয় নে নহয় তোমাৰ নামটো গীতা স্বামী ইংৰাজীটো হিন্দীটো তামিল তেলেগু সকলোতে একেটাই কথা গতিকে তোমাৰ যিটো নলেজ সেই নলেজটো তুমি যিকোনো লেংগুৱেজত কণ্টিনিউ কৰিব পাৰা হ'ব পাৰে যে ইংলিছ মিডিয়ামৰ কিছুমান শ্লাইট এডভান্টেজ থাকিব পাৰে যে মেটেৰিয়েল অকণমান তুমি বেছি পাব পাৰা কিন্তু আমাৰ ছাৰসকলে অসমীয়া মিডিয়ামৰ চাগে প্ৰিপেয়াৰ কৰিছে আজিকালি য়েছ কৰি দিছে গতিকে ছাৰসকলে ইমানখিনি কষ্ট কৰিছে কাৰণ কিছুমান ছাবজেক্টৰ অসমীয়া ট্ৰান্সলেশ্যন ৱৰ্ড পাবলৈ বহুত কষ্ট বিশেষকৈ এথিক্স পঢ়িছা নাই তোমালোকে এতিয়ালৈকে মই গম নাপাওঁ পঢ়িছা নেকি এথিক্স
এথিক্স এতিয়া হোৱা নাই ন অ'কে অ'কে গতিকে কিছুমান শব্দ আমি লিখিব নোৱাৰো অসমীয়াত সেইখিনি তুমি ধুনীয়াকে কোটেশ্যন দি লিখি দিব পাৰা ইংলিছ ৱৰ্ডটো লিখি দিব পাৰা একো প্ৰব্লেম নাই আৰু মোৰ লগৰে মই পাইছো দুই এজন যে তেওঁলোকে অসমীয়াত লিখিছিল আৰু খুব ভাল মাৰ্কছ পাইছে তেনেকুৱা ধৰণৰো আছে গতিকে মিডিয়াম লৈ একো প্ৰব্লেম নাই ইংলিছত লিখা অসমীয়াত লিখা আৰু গতিকে সেইটোত একো দিগদাৰ নাই তোমালোকে য'তে মন যায় তেনেকে মন যায় লিখিব পাৰা লিখাটোহে ইম্পৰ্টেণ্ট কিহত লিখিছা এইটো ইম্পৰ্টেণ্ট নহয় ঠিক আছে কণ্টেণ্ট ভাল হ'লে তোমালোকে যি মিডিয়ামত লিখা একো প্ৰব্লেমেই নাই আৰু কেতিয়াবা অসমীয়াত লিখিলে এটা সুবিধা হয় ইমপ্ৰেছ হৈ যায় অলপ এক্সামিনাৰ দুই এক যে বা ইমান ধুনীয়াকে লিখিছে ইমান ধুনীয়া আখৰ বুজিছানে মানে ধৰা 10খন বোলে ইংৰাজী বহি চালে পটককে এখন অসমীয়া আহি গ'ল সেইটো এডভান্টেজো হৈ যাব পাৰে কেতিয়াবা মই ইংৰাজীৰ ডিসএডভান্টেজ বুলি কোৱা নাই মানে পটককে এখন বেলেগ দেখি গ'ল না বেলেগ এটা কিয় ফ্লেভাৰ এটা পালে আৰু মই ভাবো মানে মই লিখিছো ইংলিছত মিন্স মই ইণ্টাৰভিউ দিছো কিন্তু অসমীয়াত কাৰণ মই ভাবো মানে আমি যেতিয়া কমিউনিকেট কৰো মানুহৰ লগত মাতৃভাষাতকৈ আমি বেষ্ট কমিউনিকেট বেলেগ লেংগুৱেজত কৰিব নোৱাৰো অসম এপিএছচি অবভিয়াছলি হয় নে নহয় অসমীয়াতে কথা পাতিলে ভাল তোমাৰ লগত মোৰ লগত এতিয়া যদি মই হিন্দীত বা বেলেগ এটা জাপানীজত পাতো ইমান ভালকে বুজি নাপাম চাগে জাপানীজ জানা নেকি নাজানা ন মোৰ নাজানো বাৰু দেই কোনোবাই চোৱা নেকি এনিমি নে কি বুলি কয় যে ড্ৰেগন বল কিবা কিবি সেইবোৰ চাই অকণমান জাপানী শিকিছিলো বাৰু এনেই কিবা কিবি চখ সেইবোৰ বাৰু তুমি যিহতে নিলিখা তোমাৰ কেতিয়াও মিডিয়ামটো বেৰিয়াৰ নহয় তুমি ভালদৰে লিখিব পাৰা ঠিক আছে আৰু বেছি দীঘলীয়া নকৰো মোৰ কথাখিনি মানে কৰিছো থেংক ইউ